আজি হ'ল ২৫ তাৰিখ মাহৰ অন্তিম পৰ্যায়লৈ আহি গৈছে। এইফালে আকৌ ৰাতিপুৱাই বৃষ্টি এটাই ৰেডি হৈছে, যিহেতু আবা ঘৰত নাথাকি স্কুললৈ গুচি যায়, তাৰ বাবে কামৰ চচিতে ভৰেই কৰিব লাগে। এইফালে আকৌ দোকানতে কিবা এটা বস্তু লৈ ল'লো, কাৰণ মই ৰাতিপুৱা নোখোৱাকৈ ঘৰৰ পৰা ওলাব নোৱাৰো। আৰু আজি বতৰটো এনেও ভাল, এনেকুৱা দিনত ওলোৱাটো অলপ ভাল লাগে। তো এনেকৈ আহি গ'লো আজি দিনৰ প্ৰথমটো কাষ্টমাৰ। আহি কিনে এইফালে ৱাশ্বিং চেণ্টাৰ মোৰ বাইকখন ধুই দিলোঁ। সিহঁতে ডিটেইলিংভাৱে ৱাশ্বিং কৰি দিয়ে আৰু টাইম পালে ইয়াৰ পৰা মোৰ বাইকখন ধুই লৈ যাওঁ। এনেই আজিকালি ঘৰত কোনো বাইক নোধুৱে। এইফালে আকৌ ৮০ টকাৰ ভিতৰত ফৰ্ম ৱাশ্বিং হৈ যায়। চাওক এতিয়া মোৰ বাইকখন পুৰা চিকচিকা নতুন লাগি আছে। এইফালে আকৌ মায়ে কৈ দিছে যে অলপ মাদ্ৰাছা দি সোমাই যাব লাগে। প্ৰায় এসপ্তাহ ধৰি মোৰ এই দুজন সৰু ভাইটি অৰ্থাৎ খুৰাৰ ল'ৰা দুজনক মাদ্ৰাছাত দিছে। সিহঁতক চাই চিতি খুৱাবৰ কাৰণে কিবা এটা দি কিনে ফকিৰপাৰাৰ পাছালি কাষ্টমাৰ এজনক পেমেণ্ট উঠাবৰ কাৰণে মই ডাইৰেক্ট আহি গ'লো। আৰু এইখিনিতে মোৰ আজি ফিল্ড ডিউটি শেষ কৰি ঘৰত আহি কিনে চাওঁ মিস্ত্ৰীহঁতে কলমৰ ফাউণ্ডেশ্যনৰ কাম শেষ কৰি কনক্ৰিট ঢালাৰ কাৰণে ৰেডি হৈছে, আৰু মই সিহঁতৰ লগত অকণমান হেল্প কৰিলোঁ। আৰু এটা কথা, আপোনালোকে হয়তো ভিডিঅ'খন দুদিন পিছত চাই আছে কিজানি, আজিকালি অলপ ব্যস্ততাৰ কাৰণে ডেইলি আপলোড কৰিব নোৱাৰোঁ। ইফালে ৱাৰিঙৰ কাম চলি আছে আৰু দুটা মাল শ্বৰ্ট হোৱাৰ কাৰণে মোৰ আকৌ খাৰবেটিলৈ যাব লগা হৈ আছে। তো মই খুৰা গাড়ীখন লৈ খাৰবেটিলৈ ওলাই দিছোঁ। আজিৰ কাৰণে এইখিনিয়ে। কেনেকুৱা লাগিছে ভিডিঅ'খন? ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। আজিৰ কাৰণে এইখিনিয়ে, বাই।